হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰে কৃষ্ণৰ চৰণৰ চাৰিয়ান গতি নেদেখো হামাৰে হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰে কৃষ্ণৰ চৰণ চাৰিয়ান গতি নেদেখো পদ পিতৃ মাতৃ ভাতৃ ভাজাৰ সংযোগে পতভূমিল সন্তোষ তাহাৰ বিয়োগে কতোকে কান্দো পায়া কতো অসন্তোষ প্ৰভুজনা হ'বনে এইটোতে কৃষ্ণ হেৰিয়াৰ ভাল হৈছে আমাৰ শ্লোক ভাগি খুব সুন্দৰকৈ গোৱা হৈছে শ্লোক গোৱাও ভাল হৈছে সুন্দৰ হৈছে সকলো উচ্চাৰণো শুদ্ধ হৈছে আৰু ঘোষা ভাগিও প্ৰায় হৈছে ভালেই হৈছে কিন্তু এই পদৰ সুৰটো অকণমান হেৰি কৰিব লাগিব পিতৃ মাতৃ ভাতৃ ভাজাৰ সংযোগে কতো মিলয় সন্তোষ তাহাৰ বিয়োগে কত শোকে কান্দো পায়া মহা অসন্তোষ দেৱ মনুষ্যত পশু পতংগত জগত মদত স্বামী চৈধ্যয় ভুৱনে হেন থান নাহি জয়কে নতু যাওঁ আমি এইটো তাৰমানে ইয়াকো কৃষ্ণ 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 মাধৱ দেৱ মনুষ্যত পশু পতংগত জগত মধ্যত স্বামী চৈধ্যয় ভুৱনে হেন থান নাহি জয়কনতো যাওঁ আমি কতো নৰকত পদাচিত স্বৰ্গ কৰো গতি
চলু কত থাকো কত বেলা পখুৰু সংগতি জলযন্ত্ৰ চক্ৰে জৰিবদ্ধ ভূঞা খণ্ডঘট যেন মতে কতো উদ্ধগতি কতো অধজায়ি কতো থাকো মধ্যতে কৃষ্ণ কৰ্মে বন্ধ হুয়া সংসাৰত চক্ৰত এহি মতে ভগৱন্ত ভ্ৰমুচিৰ কাল কদাচিৎ মই দুখৰ দেখো অন্ত খুবমোহ তৃষ্ণা আকুল কৰয় ভৈলো আতি অচেতন কিবা কৰো একোকে নাজানো তোমাক লৈলো শৰণ তোমাৰ ভকত হওঁ যে মই জগন্নাথ কৃপা কৰা সংসাৰ হার কৰে মজিলো মাধৱ আমাক প্ৰভু উদ্ধাৰা তুমি ব্যতিৰে নাহি বন্ধু আন যি মোৰ চিন্তা কৰয় তুমি হেন যদি নাথ পাওঁ প্ৰভু কহিও নাহিকে ভয় তুমি জগদ্ধাতা তোমাৰ চৰণে ভকতি নভৈল যাৰ তাৰ কুলহীন বিদ্যা ব্যৰ্থে হবে অতি কৰে জীৱন সাৰ মোহ হুয়া তোমাক নিন্দয় অখুৰ স্বভাৱ পাই উপজি নৰক পৰৈ তাহাৰ নিস্তাৰ নাই জৈতে গয়া জন্ম লভো মই আপোন কৰ্মৰ গতি জৈতে হৰি তোমাৰ চৰণ
গতি দেবাখুর নাগে তোমাক আরাধি পালে কপরম তোমাক নুপুজিলে কোনে তুলিব কতৰ নিধি স্তুতি কৰিবা নোৱাৰে তোমাক বমাৱাদী দেৱ যাব মনুষ্য বুদ্ধিৰে কেন মতে মই কৰিবো স্তুতি তোমাক যিটো মোৰ ভাৱে কৰিলো স্তুতি তাকো ক্ষমিও যদি অপৰাধ তথাপিতো ক্ষমা কৰ সাধু লোক জানি প্ৰভু তোমাৰ ভকত আমি ভক্তি ভাৱে কৰিলো স্তুতি সাংগ হবে স্বামী প্ৰভু বাসুদেৱ তোমাৰ চৰণে কৰো মই নমস্কাৰ আত্মকাময়েৰি বোলা হৰি উদ্ধাৰ কৃষ্ণ হৰে ৰাম কৃষ্ণ কৃষ্ণ মাধৱ 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 আমাৰ আজন্মৰ সেৱাৰ্থলী আজি নামামৃত সন্ধানী সত্ৰত সমবেত হৈ মহাপুৰুষ কৃপালু গুৰুজনৰ বাংময়ী মূৰ্তি কীৰ্তন পুথিৰ উৰেষা বৰ্ণনৰ নৱম কীৰ্তন ভাগি আমাৰ অতি সুন্দৰকৈ আৰম্ভণিৰ পৰা পাঠ কৰি সকলোকে শ্ৰৱণানন্দ দিয়া অঞ্জলি দত্ত আই আৰু আমাৰ সমৰ ব্যক্তি শ্ৰদ্ধাৰ ডেকা বাপ আৰু আমাৰ সুপৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বাপ আইচৰণলৈ আমাৰ ভক্তি ভৰা সেৱাবাদী নিবেদিছো। জাতি স্মৰৰ দৰে ইন্দ্ৰদ্যুম্ন ৰজাই বাৰে বাৰে আমি যে এই সংসাৰত কতবাৰ আহিছো কতবাৰ গলো সীমা সংখ্যা নাই। কোটি জন্ম অনন্তৰে জীৱে নৰ দেহ ধৰে যদি থাকে পুণ্যৰ সঞ্চয়
এইটো খাটাং কথা যে আমি পুণ্য সঞ্চয় কৰাৰ বাবেহে কোটি জন্মৰ অন্তৰত আহি মানুহ জন্ম পালোহি। আৰু এতিয়া এই যে ভগৱন্তক স্তুতিভাগ কৰা হৈছে, ভগৱন্তৰ সেৱা, এইবাৰ মুক্ত হম, ভগৱন্তৰ কাষলৈ যামগৈ, সেই হেঁপাহত যে ভগৱন্তৰ মূৰ্তি এভাগি প্ৰতিষ্ঠা কৰিম আৰু কৰি মনৰ কামনা মোৰ পূৰ্ণ হ'ব। এই শুভ কৰ্মৰ কাৰণে আগমুহূৰ্তত তেওঁ জাতিস্মৰৰ দৰে নিজৰ পূৰ্ব জন্মৰ কথাখিনি মনত পেলাইছে আৰু মনত পেলাই দোষ কৰি অনুতাপ কৰে, যিটো জন জানিবা তেখনে তাৰ পাপ বিমোচন। সেই কথাখিনি সুঁৱৰি সুঁৱৰি অনুতাপ কৰিছে। দোষ কৰি যিটো অনুতাপ কৰে, ভৈল এক প্ৰায়শ্চিত্ত, কৃষ্ণ স্মৰণে মুখ্য প্ৰায়শ্চিত্ত, কহিলো কৰি নিৰ্ণীত। অৰ্থাৎ আমি নজনাকৈ আপৰ জন্মত কতবাৰ জন্ম হৈছো, কত আহিছো, কোটি জন্ম অনন্তৰে জীৱন নৰ দেহ ধৰে বুলি কৈছে। গতিকে এইটো খাটাং কথা, আমি কোটি জন্মৰ পিছত মানুহ হৈছো। সেইকাৰণে এই ইন্দ্ৰদ্যুম্ন ৰজাৰ যি অনুভৱ, সেই অনুভৱটো আমাৰ সকলোৰে সেই অনুভৱটো হ'ব লাগে। এই স্থিতিভাগ যেন আমি নিজে কৰিছো, ইয়াত মনটো আমাৰ মজিব লাগে। ইন্দ্ৰদ্যুম্নৰ ঠাইত আমি নিজক বহুৱাই লৈ স্থিতিভাগ কৰিব লাগিব। ইমান সুন্দৰ। ও হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰে। এই সংসাৰখন দাৰুণ। কৃষ্ণৰ চৰণচাৰী আনৰ গতি নেদেখো আমাৰে। ঈশ্বৰ কৃষ্ণৰ চৰণৰ বাহিৰে আৰু গতি হব নোৱাৰে, নাই, অন্য কোনেও গতি দিব নোৱাৰে। এইটো চিৰন্তন সত্য কথা। পিতৃ মাতৃ ভাতৃ ভাৰ্যাৰ সংযোগে কত ভূমিলৈ সন্তোষ। বহুবাৰ জন্ম হলো, পিতৃ মাতৃ ভাতৃ ভাৰ্যাৰ সংযোগত কেতিয়াবা বৰ সুখেৰে কটালো, আৰু সেই সকলৰ বিয়োগে কত শোকে কাণ্ড পায়া মহা অসন্তোষ। আৰু যেতিয়া সেইবোৰ আমাৰ মাজৰ পৰা আঁতৰ হৈ যায়, তেতিয়া কিমান কান্দিলো, কিমান দুখ কৰিলো, কতবাৰ কৰিলো। দেৱ মনুষ্যত পুনঃ পতংগত জগত মধ্যত স্বামী শুদ্ধ ভুৱনে হেন থান নাহি জৈকে নতু যাওঁ আমি। হয়, স্থাৱৰং বিংশতে লক্ষং বুলি কোৱা হৈছে। 20 লাখ বাৰ স্থাৱৰ, জলজং নৱলক্ষকং, গুৰ্মস্য নৱলক্ষঞ্চ, দশলক্ষঞ্চ পক্ষিণ। আৰু 300 লক্ষঞ্চ পশুৰ নাঞ্চ, 40 লক্ষঞ্চ বানৰা, 2 লক্ষানি হিতাহিত জ্ঞানৰ শূন্য। এই 84 লাখ জনী অতিক্ৰম কৰিছো, আটাইবোৰতেই জন্ম হৈছিলো। দেৱ মনুষ্যত পশু পতংগত জগত মধ্যত স্বামী 14 ভুৱনত এনে স্থান নাই যলৈ মই যোৱা নাছিলো। এই যে কোটি জন্ম, কত নৰকত থাকো কদাচিত স্বৰ্গক কৰো গতি, মনুষ্য লোকত থাকো কত বেলা পশুৰো সংগতি। কেতিয়াবা হয়তো স্বৰ্গলৈও গলো, নৰকৰো ভোগ কৰিলো, মানুহ হৈ থাকিলো,
আৰু কেতিয়াবা পশু হৈ আছিলো, পশুৰ সং কৰি দল কৰি পশুৰ মাজৰে একোজন হৈ আছিলো। যন্ত্ৰ চক্ৰে জৰি বদ্ধ হৈয়া খণ্ড ঘট যেন মতে কত ঊৰ্ধ্বগতি, কত মধোগতি, কত থাকো মধ্যতে। এই জলযন্ত্ৰ চক্ৰ মানে কি হ'ল, সেই চকা এটাত কুৱাত পানী তুলিবৰ কাৰণে ওপৰত এটা চকৰি দিয়ে, দি তাত ৰছীডাল লগাই তাতে টিংটো ওলমাই তাৰমানে ঢিলাই দিয়ে, গৈ পানী পায়গে, পানী লৈ পেলাই আকৌ টানি আনে, আনি পেলাই ওপৰত পানী ঢালে, ঢালি আকৌ এৰি দিয়ে। তেনেকৈ জলযন্ত্ৰ চক্ৰ, কুৱাৰ পানী তোলা যিটো চক্ৰ, সেই টিংটো এবাৰ গৈ তলি পায়গৈ, আকৌ টানি আনে, মাছ পায়, আহি পেলাই একেবাৰে ওপৰ পায়, আকৌ এৰি দিয়ে, আকৌ গৈ তল পায়গৈ। সেইদৰে কতহো ওপঙো তল যাওঁ, এই সংসাৰ চক্ৰত আমিও খণ্ড ঘটৰ, ঘটটো যেনেকৈ, ঘট মানে পানী তোলা টিংটো, আৰু কতবাৰ ঊৰ্ধ্বগতি মধ্যগতি এনেকৈ তাৰমানে অহা যোৱা কৰি থাকিলো। কৰ্মবদ্ধ হোৱা সংসাৰ চক্ৰত সেইদৰে আমিও আমাৰ কৰ্ম ফল ভুঞ্জি এই সংসাৰ চক্ৰত আমিও তেনেকৈ সেই জলযন্ত্ৰ চক্ৰত বান্ধি থোৱা ঘৰটোৰ দৰে উঠা নমা কৰি থাকিলো। ভ্ৰম চিৰকাল কদাচিত মই দুখৰ নেদেখো অন্ত, শোক মোহ তৃষ্ণে আকুল কৰয় ভৈলো আতি অচেতন। হয়, শোক মোহ তৃষ্ণা এইবোৰত আকুল হৈ পৰিছিলো। কেতিয়াবা অচেতন হৈ গৈছিলো, চেতনা হেৰাই গৈছিল। কিবা কৰো আবে একোকে নাজানো, তোমাক লৈলো শৰণ প্ৰভু। এতিয়া এইবোৰ সকলো অনুতপ্ত হৈছো, বুজি পাইছো। এতিয়া আৰু কি কৰিম প্ৰভু, তোমাৰ চৰণৰ বাহিৰে অন্য একো নাজানো। তোমাকে শৰণ ললো, তোমাৰ অভকত হওঁ যেবে মই জগন্নাথ কৃপা কৰা। সংসাৰ সাগৰে মজিলো মাধৱ আমাক প্ৰভু উদ্ধাৰা। হে জগন্নাথ, এইবাৰ মই তোমাৰ দাস হলো, তোমাৰ ভকত হলো। সংসাৰ সাগৰে মজিলো মাধৱ আমাক প্ৰভু উদ্ধাৰা। এই সংসাৰ সাগৰৰ পৰা আমাক উদ্ধাৰ কৰা। এয়া আমাৰ স্তুতিভাগ নিজৰ কৰি ললে তেতিয়া উপলব্ধিটো আমাৰ বেছি হব। ইন্দ্ৰদুম্ন ৰজাই স্তুতি কৰা নহয়, আমি কৰি আছো, তেতিয়া ভাৱটো মনলৈ আহিব, অনুতপ্ত হম আমি নিজে। তুমি ব্যতিৰেকে নাহি বন্ধু আন, যি মোৰ চিন্তা কৰয়। হে প্ৰভু, তোমাৰ বাহিৰে মোৰ হিত কোনে চিন্তা কৰিব, কোনেও নকৰে। সকলো স্বাৰ্থপৰ, একমাত্ৰ তুমিহে নিষ্কাম। আৰু সেইকাৰণে তোমাৰ অকাম ভিত্ত হৈছো, আমিও হব খুজিছো। তোমাৰ বাহিৰে কোন বন্ধু আছে, কোনে এই সংসাৰ চক্ৰৰ পৰা আমাক উদ্ধাৰ কৰিব। তুমি হেন যদি নাথ পাও প্ৰভু, কহিতো নাহিকে ভয়। আমি অনাথ, কিন্তু প্ৰভু তোমাৰ দৰে নাথ পালে কলৈ ভয় কৰিম, কাৰলৈও ভয় নকৰো, মাত্ৰ তোমাক পালেই হল। তুমি জগততা, তোমাৰ চৰণে ভুকুতি নভৰিলো যাৰ। তাৰ কুলশীল বিদ্যা ব্যৰ্থ হবে, কি কৰৈ জীৱন সাৰ। হয়, তুমি জগতৰ ধাতা, জগতক ধাৰণ কৰা তুমিয়েই। তোমাৰ চৰণত যাৰ ভুকুতি নহল জীৱনত,
তাৰ কি কৰ জীৱনত সাৰ, তাৰ সেই জীৱনটো সাৰ মানে অদৰকাৰী ব্যৰ্থ জীৱন। যিটো মোহ হইয়া তোমাক নিন্দয় অসুৰ স্বভাৱ পায়, উপজি উপজি নৰকত পৰৈ তাহাৰ নিস্তাৰ নাই। যিসকলে আজিতো জগতখনত সেই জাত তেনে মানুহেই বেছি হল। যিটো মোহ হইয়া তোমাক নিন্দয় অসুৰ স্বভাৱ পায়, অসুৰ স্বভাৱ হৈ তোমাক যি নিন্দা কৰে, তেওঁলোক উপজি উপজি নৰকত পৰি পৰি থাকিবই, তেওঁ নিস্তাৰ নাই কেতিয়াও। জৈতে জৈতে গয়া জন্ম লভ মই আপোন কৰ্মৰ গতি, তৈতে তৈতে হৰি তোমাৰ চৰণে থাকো কৰ্জি হব গতি। মই যিয়ে নহওঁ, যদি জীৱ জন্তুও হওঁ, তেতিয়াও যাতে জাতিস্মৰ হৈ তোমাৰ ভকতি কৰি থাকিব পাৰো। ভৰতৰ দৰে পহু হৈও ভকতি কৰি আছিলে। গতিকে ময়ো যিতে জন্ম হওঁ লাগে, সেই জন্মতেই যেন তোমালৈ মনত থাকে। দেৱাসুৰ নৰে তোমাক আৰাধি পাইলে পৰম সিদ্ধি। দেৱতা অসুৰ নৰ এইসকলে তোমাক আৰাধনা কৰি সদায় সিদ্ধি পাই আছে। জানিয়ে তোমাক নুপুজিব কোনে, তুমি ভকতৰ নিধি। সেইহেন ভকতৰ নিধি পাই কোনে নুভুজিব বাৰু তোমাক। তুতি কৰিবাক নোৱাৰে তোমাক, ব্ৰহ্মা আদি দেৱ যাক মনুষ্য বুদ্ধিয়ে কেন মতে মই কৰিব তুতি তোমাক। প্ৰভু ব্ৰহ্মা আদিও তোমাক স্তুতি কৰিব নাজানে, আমি কেনেকৈ কৰিম? যিটো মূঢ় ভাৱে কৰিলো তুতি, তাক ক্ষমি হুকমক। যদি অপৰাধ কৰৈ তথাপিতো ক্ষমা কৰৈ সাধু লোক। প্ৰভু মূঢ় ভাৱে যি স্তুতিভাগ কৰিলো, তাৰ অপৰাধ খিনি ক্ষমা কৰা। কাৰণ সন্তৰ ক্ষমাসে ভূষণ। হয়, ক্ষমা। নৰস্য ভৰণং ৰূপং, মানুহ দেখিবলৈ ধুনীয়া হোৱাটো ভাল কথা। ৰূপস্য ভৰণং গুণং, কিন্তু ধুনীয়া হলেও নহব, গুণী হব লাগিব, গুণ থাকিব লাগিব আকৌ সেই দেহটোত। গুণস্য ভৰণং দয়া, গুণৰ ভিতৰত দয়া গুণটো আটাইতকৈ ডাঙৰ। ডাঙৰ গুণ দয়া গুণ। দয়াস্য ভৰণং ক্ষমা, সেই দয়া গুণটোৰ ওপৰত আটাইতকৈ ডাঙৰ গুণটোৱেই হল ক্ষমা। ক্ষমা হি সৰ্বগুণাত মূৰ্নিবৰ্ততে। ক্ষমা গুণটো যেনেকৈ আমাৰ ঘৰৰ মুখটো চবতকৈ ওখ, মূৰ্নিবৰ্ততে। ক্ষমা গুণটোৱেই সকলো গুণৰ ওপৰত বিৰাজ কৰি থাকে। গতিকে আমি সকলোৱে এই গুণটোৰ অধিকাৰী হব লাগে, দয়াৱান হব লাগে আৰু ক্ষমাশীল হব লাগে। দ্ৰৌপদীৰ দৰে ক্ষমাশীল। কৃষ্ণ ভক্তি, ভক্তি ভাৱে যিটো কৰিলো তুতি সাংগ হওক সবে স্বামী। প্ৰভু বাসুদেৱ তোমাৰ চৰণে কৰো মই নমস্কাৰ। হে বাসুদেৱ, তোমাৰ চৰণত মই নমস্কাৰ কৰিছো। আনক কাম এৰি বলা হৰি হৰি, পুৰুষ হওক উদ্ধাৰ। আন কৰ্ম ত্যাগ কৰা। এই আন কৰ্ম বুলি কওঁতে আকৌ আমি এইটো ধৰি লব নালাগে যে অন্য কোনো কাম কৰিব নালাগে। কৰ্ম, আন কৰ্ম মানে ঈশ্বৰক পাবলৈ কৰা কৰ্ম কাণ্ড, এইবোৰৰ প্ৰয়োজন নাই। মাত্ৰ হৰি হৰি বোলা। কৃষ্ণ মাধৱ বান্ধৱ উদ্ধাৰ। কৃষ্ণ
হয় ইন্দ্ৰদ্যুম্ন ৰজাৰ মাধ্যমেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে আমাক এটা চৰিত্ৰ দেখুৱাইছে কেনেকুৱা হব লাগে আমি যে কোটি জন্ম অনন্তৰ মানুহ হৈছো ইন্দ্ৰদ্যুম্ন ৰজাই যেনে ভাৱনাৰে স্থিতি কৰিছে সেই ভাৱনাটোৰে আমাকো আগবাঢ়ি যাবলৈ গুৰুজনে আমাক কৈ আছে এয়া এই বাণীখিনি ইন্দ্ৰদ্যুম্নৰ মুখেদি কোৱাইছে কোনে কোৱাইছে মহাপুৰুষ শংকৰদেৱে এয়া বাক্যময় মূৰ্তি গতিকে এই কথাখিনি আমি উপলব্ধি কৰিলে কৰিব লাগে সুৰেখা বৰ্ণনৰ মাজত এইখিনি পৰমাৰ্থ কথা সোমাই আছে গতিকে আমি এই কথাবোৰ সুৰেখা বৰ্ণন গুৰুজনে কিয় লিখিলে এই কথাবোৰ আমাৰ জীৱনৰ দৰকাৰী কথা নহয় জানো গতিকে সেইকাৰণে সন্দেহ নকৰিব আৰু এইখিনি আমাক গুৰুবাণী বুলি আমি তাক উপলব্ধি কৰিব লাগে নিজৰ জীৱনত কৃষ্ণ কৃষ্ণ এইখিনি কবলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনাক সমৰ্পণ কৰিব কোটি কোটি ঘৰৰ অপৰাধন্তে কৰমৰি দুই আখৰ সেই মকদাখৰ নামানি ক্ষমীয়োগ্য কৃপাময় শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জানো কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ অঞ্জলি আই এতিয়া শেষৰ কুটটো দোহাৰি সামৰি দিয়া কৃষ্ণ মাধৱ কৃষ্ণ প্ৰভু কৃষ্ণ 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 দেৱ তোমাৰ চৰণে পৰো মই নমস্কাৰ আন কাম এৰি বোলা হৰি হৰি উদ্ধাৰ হৰি ৰাম 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 জয় ৰাম নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হৰি ৰাম